আজি আপোনালোকৰ লগত মই অইন এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ সদৌ অসম পাৰিগিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক খণ্ডৰ এটা গুৰুত্বপূৰ্ণ মেছেজ আছে নিশ্চয় আপোনালোকে অলৰেডি জ্ঞাত যে আমাৰ কেন্দ্ৰীয় কমিটিয়ে কেইদিনমানৰ আগতে আমাৰ সঞ্চালিকা বাইদেউৰ লগত তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিলে বা তেখেতক লগ কৰিছিলে আৰু লগ কৰি বৰ্তমান আমাৰ টিউটৰ শিক্ষকসকলৰ কামখিনি কিমানখিনি আগুৱাই গৈছে যেহেতু 2024 চনৰ 26 জুলাই তাৰিখে যিখিনি আলোচনাত মিলিত হৈছিল অসম চৰকাৰৰ লগত বিশেষকৈ আমাৰ শিক্ষামন্ত্ৰী আৰু শিক্ষা বিষয়াসকলৰ লগত আমাৰ সন্ধাক আলোচনালৈ নিমন্ত্ৰণ কৰিছিল আৰু সেই আলোচনাৰ ভিত্তিত আমাৰ যিবিলাক কাম হ'ব বুলি আমাৰ অসম চৰকাৰ বা শিক্ষামন্ত্ৰী প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনিৰ কামৰ বুজ ল'বৰ কাৰণে তেখেতসকলে সঞ্চালিকা বাইদেউক লগ কৰিছিলে কেইদিনমানৰ আগতে আৰু তেখেতসকলক সঞ্চালিকা বাইদেৱে কিদৰে জনাইছে সেইখিনি খবৰ আমাৰ কেন্দ্ৰীয় কমিটিয়ে জনাইছে নিশ্চয়কৈ মই আপোনালোকৰ লগত সেইখিনি শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিজন আমাৰ টিউটৰ শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব তেখেতসকলে সেইখন যিখন তেখেতসকলে নথিছ সেইখন তেখেতসকলে যিখিনি খবৰ সেইখিনি 29/8/2024 তাৰিখে পাব্লিছ কৰি নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত ফৰৱাৰ্ড কৰিছে ইয়াত তেখেতসকলে লিখিছে প্ৰতি সন্মানীয় সভাপতি সম্পাদক মহোদয় জিলা সতীৰ্থসমূহ সদৌ অসম পাৰিগিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক খণ্ড প্ৰসংগ বিভাগীয় খা খবৰ সূচনা তেখেতসকলৰ যিখিনি প্ৰসংগত কথা ইয়াত উল্লেখ কৰিছে আমাৰ বিভাগীয় যিখিনি খা খবৰ আছে সেইখিনি তেখেতসকলে জনাইছে আৰু সেইখিনি আমাৰ জিলা সমিতিসমূহৰ যিসকল বিষয়ববীয়া আছে আমাৰ সভাপতি সম্পাদক তেখেতসকলক উদ্দেশ্য কৰি সেইখিনি খবৰ তেখেতসকলে জনাইছে ইয়াত লিখিছে মহাশয়া শ্ৰদ্ধা গ্ৰহণ কৰিব যোৱা গুগল সভাৰ সিদ্ধান্ত অনুসৰি সন্থাৰ এক প্ৰতিনিধি দলে গুৱাহাটীলৈ গৈ বিভাগীয় খা খবৰ গ্ৰহণৰ প্ৰচেষ্টা লোৱাৰ বিষয় নিশ্চয় অৱগত হৈছে আৰু ইয়াৰ জৰিয়তে প্ৰসংগতিৰ বিষয় জনাও যে সঞ্চালিকা মহোদয়ে প্ৰতিনিধিসকলক জনায় যে তেখেতে কৰিব পৰা কৰিছে আৰু শিক্ষা বিভাগে বিষয়টোক যোগাত্মকভাৱে গ্ৰহণ কৰি বিবেচনা কৰি আছে যিহেতু ইয়াত নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে সঞ্চালিকা বাইদেউ যিখিনি কৰিব পৰা আছে সেইখিনি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু শিক্ষা বিভাগে আমাৰ বিষয়টোক যোগাত্মকভাৱে তেখেতসকলে বিবেচনা কৰি আছে বুলি কৈছে আৰু পৰৱৰ্তী পদক্ষেপত চৰকাৰে গ্ৰহণ কৰিব আৰু টিউটৰসকলে খবৰ পাই যাবতে আৰু ইয়াৰ পাছত কৈছে যে ইয়াৰ পাছৰ যিখিনি খবৰ সেইখিনি চৰকাৰে গ্ৰহণ কৰিব আৰু টিউটৰসকলে সেইখিনি খবৰ পাই যাব বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ বাবে শিক্ষাদান ত্যাগ কৰি সঞ্চালয়লৈ খা খবৰৰ বাবে এইদৰে আহিবলগীয়া নাই আৰু উচিত নহয় বুলি এক প্ৰকাৰ অসন্তুষ্টিৰে মন্তব্য কৰে আৰু ইয়াৰ পাছতে তেখেতসকলে উল্লেখ কৰিছে যে শিক্ষাদান যিখিনি আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে একোৱে সুকনকৈ বিদ্যালয়ত শিক্ষক হিচাপে নিয়োজিত হৈ আছে কিন্তু অসম চৰকাৰৰ চকত সেইসকল টিউটৰ কিন্তু পাঠদানৰ ক্ষেত্ৰত সেইসকল শিক্ষক আৰু সেই শিক্ষকৰ সমস্যাখিনিকে সমাধান কৰাৰ অসম চৰকাৰে প্ৰচেষ্টা নকৰে আৰু তেখেতসকলৰ বিষয়ববীয়াই ইয়াত যিখিনি উল্লেখ কৰিছে আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে যিখিনি খা খবৰ ল'বলৈ গৈছিলে তেখেতসকলক শিক্ষাদান ত্যাগ কৰি বাৰম্বাৰকৈ অফিচলৈ আহি সেইখিনি খবৰ ল'বলৈ অহা আমাৰ সঞ্চালিকা বাইদেউ হয়তো তেখেতসকলে উচিত বুলি ভবা নাই আৰু সেইবাবে তেখেতসকলে অসন্তুষ্টি প্ৰকাশ কৰি উল্লেখ কৰে যে আপোনালোকে শিক্ষাদান ত্যাগ কৰি সেইখিনি খা খবৰ ল'বলৈ যিখিনি তেখেতসকলে অফিচত আহিছিলে সেইখিনি অসন্তুষ্টিৰে মন্তব্য কৰে বুলি ইয়াত উল্লেখ কৰিছে আৰু তেখেতে চৰকাৰৰ সৈতে আলোচনাৰ বাবে ব্যৱস্থা কৰি দিয়াৰ কথাৰ প্ৰসংগত সংস্থাৰ তৰফৰ পৰা সঞ্চালিকা মহোদয়ৰ পৰাই আগ্ৰগতিৰ বিষয় জনাৰ উদ্দেশ্য অসমৰ টিউটৰসকলৰ আগ্ৰহ মৰ্মে সঞ্চালকালয়লৈ অহাৰ কথা কোৱা হয় আৰু শেষত তেখেতে পুনৰ ভাল দিশত হৈ থকা কামৰ বাবে ইমান অধীৰ হ'ব নালাগে বুলি কৈ আমাক বিদায় দিয়ে নিশ্চয়কৈ তেখেতসকলে কৈছে যে আমাৰ টিউটৰ শিক্ষকসকলৰ নিশ্চয়কৈ এটা ভাল দিশত আলোচনা হৈ আছে আৰু সেইবাবেই ভাল দিশত আলোচনা হৈ থাকোঁতে এইখিনি কাম ইমান অধীৰ হ'ব নালাগে বুলি আমাৰ সঞ্চালিকা বাইদেউ ইয়াত জনাইছে আৰু ইয়াৰ পাছতে কৈছে যে
তপত সত্ত্বেও সঞ্চালিকা মহোদয়ৰ কথা মতে আমাৰ কামবোৰ কেনেধৰণৰ আগবাঢ়িছে আৰু কি পৰ্যায় আছে তাৰ বুজ লোৱা হয় আৰু তাৰ উপৰিও তেখেতসকলে আমাৰ কামখিনি কিমান কি ধৰণে আগবাঢ়িছে সেইখিনি তেখেতসকলে বা কোনটো পৰ্যায়ৰ পাইছে সেইখিনি বুজ লোৱাৰ কথা ইয়াত কৈছে কেন্দ্ৰীয় কমিটিয়ে আৰু ইয়াৰ পাছতে কৈছে যে শিক্ষা বিভাগৰ সচিবালয় আৰু মন্ত্ৰালয়ৰ পৰা প্ৰাপ্তি হোৱা বতৰা মৰ্মে শিক্ষা বিভাগত হোৱা আলোচনাবাদী টিউটৰৰ সন্দৰ্ভত সেই চৰকাৰৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা অথবা তেনে কোনো উমান পোৱা নগল ইয়াত এটা নিশ্চয়কৈ এটা ভাবিবলগীয়া কথা যিখিনি আমাৰ কামখিনি যিমানখিনি প্ৰচেছ হৈ আছে বুলি আমাৰ সঞ্চালিকা বাইদেউ জনাইছে সেই প্ৰচেছিঙৰ বিষয়ে তেখেতসকলে আমাৰ কেন্দ্ৰীয় কমিটিয়ে জানিবলৈ যিখিনি আগ্ৰহ প্ৰকাশ কৰি তেখেতসকলে কিছুমানৰ পৰা জানিব বিচাৰি তেখেতসকলে সেইখিনি খা খবৰ লৈছিলে বিশেষকৈ শিক্ষা বিভাগ সচিবালয় বা মন্ত্ৰালয়ৰ পৰা প্ৰাপ্তি হোৱাৰ বতৰা মৰ্মে শিক্ষা বিভাগত হোৱা আলোচনাৰ বাদে আমাৰ শিক্ষা বিভাগত যিখিনি আলোচনা হ'ল ইয়াৰ বাদে টিউটৰৰ সন্দৰ্ভত চৰকাৰৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা অথবা তেনে কোনো মান পোৱা নগল বুলি ইয়াত উল্লেখ কৰিছে আৰু কেবিনেটৰ সিদ্ধান্ত অবিহনে ফাইলৰ অগ্ৰগতি অসম্ভৱ বুলি জানিব পৰা গৈছে আৰু যদিহে কেবিনেটত সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহলে আমাৰ ফাইলখিনিৰ কাম কেতিয়াও আগ নাবাঢ়ে সেইখিনি কথা আমাৰ কেন্দ্ৰীয় কমিটি অলৰেডি উমান পোৱা গৈছে বুলি ইয়াত উল্লেখ কৰিছে সেয়েহে সংস্থাই সেই বাতৰিটিক লৈ আছেৰে এক আলোচনাৰ প্ৰয়োজন বোধ কৰিছে আৰু সেই আলোচনাৰ প্ৰত্যেক জিলা সমিতিৰ মতামত পৰামৰ্শ গ্ৰহণ কৰি পৰৱৰ্তী পদক্ষেপৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু সেয়ে আমাৰ সন্থাই জনাইছে যে সেই খবৰটিৰ পৰা আমাৰ সন্থাই এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ব বিচাৰিছে আৰু এটা গুৰুত্বপূৰ্ণ আলোচনাৰ প্ৰয়োজন বোধ কৰিছে আৰু সেইবাবে তেখেতসকলে জিলা সমিতিৰ যিসকল আমাৰ সভাপতি সম্পাদক আছে বা জিলা সমিতিৰ পৰামৰ্শ অনুযায়ী তেখেতসকলৰ পৰৱৰ্তী পৰ্যায়ৰ যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ শেষত কৈছে যে ধন্যবাদ সহকাৰে আমাৰ মুখ্য সম্পাদক ভুৱন শৰ্মা সদৌ অসম পাৰিগীতৰ মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ হৈ তেখেতসকলে সেইখিনি খবৰ বা সেইখিনি বাৰ্তা প্ৰেৰণ কৰিছে বা প্ৰচাৰ কৰিছে নিশ্চয়কৈ এটা ভাবিবলগীয়া কথা যিখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অসম চৰকাৰে তেখেতসকলে আন্দোলনৰ কিবা এটা দিন ঘোষণা কৰিলে যেন অসম চৰকাৰে আমাৰ সেইসকল টিউটৰ শিক্ষকসকলক আন্দোলন কেনেকৈ ৰখাব পাৰে বা আন্দোলন কেনেকৈ বৰ্জন কৰাব পাৰে সেই কুট কৌশল হয়তো ৰচনা কৰিয়েই যেন আমাৰ সমস্যাখিনি সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি তেখেতসকলে আলোচনালৈ নিমন্ত্ৰণ কৰে বা আলোচনা কৰে কিন্তু শেষত আমাৰ যিখিনি ফলাফল হয় সেই ফলাফলখিনি কিন্তু সন্তোষজনক নহয় আৰু সেই ফলাফল সন্তোষজনক হোৱাৰেই সেই ফলাফলৰ যিখিনি প্ৰচেছ সেইখিনি প্ৰচেছিং হৈয়ে থাকে বুলি কৈ কিন্তু কেতিয়াও আগ নাবাঢ়ে সেয়া খুবেই এটা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা ভাবিবলগীয়া কথা সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি কথা নিশ্চয়কৈ উপলব্ধি কৰি আহিছে আৰু নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় কমিটিকো হয়তো আমাৰ বহুতো টিউটৰ ছাৰ বাইদেউসকলে দোষাৰোপ কৰি আহিছে যে 22 জুলাইৰ যিখিনি আন্দোলন সেই আন্দোলনখিনি প্ৰত্যাহাৰ কৰাৰ কাৰণে নিশ্চয়কৈ তেখেতসকলেও এটা বাধ্যত হৈ সেইখিনি আন্দোলন প্ৰত্যাহাৰ কৰিছিলে যিহেতু অসম চৰকাৰৰ পৰা এটা পজিটিভলি তেখেতসকলৰ লগত আলোচনাত মিলিত হ'বৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে আৰু সেই আলোচনাত যেন কিমান কেনেকৈ আগবাঢ়ি যাব সেইখিনি কথা নিশ্চয়কৈ তেতিয়া আমাৰ শিক্ষামন্ত্ৰী আমাৰ সঞ্চালিকা বাইদেউ হয়তো আমাৰ এই সমস্যাখিনি গুৰুত্ব সহকাৰে বুজ লৈছিলে আৰু নিশ্চয়কৈ আমাৰ পক্ষে থাকি তেখেতসকলে পজিটিভলি সেইখিনি হ'ব বা সেইখিনি গ্ৰহণ কৰা হৈছিলে কিন্তু যিখিনি আন্দোলনৰ সময় পাৰ হ'ল বা যিখিনি সময় পাৰ হোৱাৰ লগে লগে হয়তো আমাৰ টিউটৰৰ সমস্যাটো কেৱল সমস্যাভাগে যেন হৈ থাকে বা আমাৰ বিভাগীয়ভাৱে যিখিনি তেখেতসকলে কৰিবলগীয়া সেইখিনি কৰি তৈ অসম চৰকাৰে যেন আমাৰ সেই সমস্যাখিনিৰ কাৰণে আগ্ৰহ নহয় সমাধানৰ কাৰণে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যেন আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাভাগেই যেন ৰাখিব বিচাৰে এনেকুৱা অনুমান হয় কিন্তু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ সেইখিনি নিশ্চয়কৈ হল ঠেকত যেন অসম চৰকাৰ পেলাই আহিছে সেয়া অনুমান হৈছে আৰু সেইকাৰণে মই কেন্দ্ৰীয় কমিটিক নিশ্চয়কৈ এবাৰ অনুৰোধ কৰিম যিহেতু আমি মাননীয় শিক্ষামন্ত্ৰী আৰু সঞ্চালিকা বাইদেউকো লগ কৰি চালোঁ কিন্তু আমাৰ সমস্যাখিনি যেন কিমান দূৰ আগবাঢ়িব লাগে সেয়া নিশ্চয়কৈ আপোনালোকে খা খবৰ লৈ নিশ্চয় অনুমান পাইছে আৰু সেয়েহে আপোনালোকে বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এঠাই আমি যদি
পদক্ষেপ ল'ব লাগে যেটো পদক্ষেপ কেৱল আমাৰ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে যেনে যিদৰে কোড কেনেকৈ লগ পায় বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেন আমাক লগ কৰাৰ এটা সুযোগ প্ৰদান কৰে সেই বিষয়টোক লৈ যেন আমি এই হয়তো পৰৱৰ্তী পৰ্যায়ত যিমানবিলাক কাৰ্যসূচী হাতত ল'ব বিচাৰিছে কেন্দ্ৰীয় কমিটিয়ে সেইখিনি উদ্দেশ্য কৰি ল'ব লাগে যেহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে যেন যেতিয়ালৈকে আমাক সাক্ষাৎ নিদিয়ে তেতিয়ালৈকে যেন আমাৰ কামখিনি যেন নহয় এনেকুৱা অনুমান হৈ গৈছে আৰু সেই কাৰণে প্ৰতিগৰাকী কেন্দ্ৰীয় কমিটিৰ টিউটৰ ছাৰবাইদেউসকলক মই অনুৰোধ জনাইছো আপোনালোকে অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰচেষ্টা কৰক আৰু যত যি ধৰণে লগ কৰিব পাৰে তেনেকৈ আমাৰ হয়তো টিউটৰ ছাৰবাইদেউসকলক লগ কৰি তেখেতসকলক হৈ অন্তত এটা স্মাৰক পত্ৰ প্ৰদান কৰে আৰু এটা কথা কওক যে আমাৰ কেন্দ্ৰীয় কমিটিক আপোনালোকে লগ কৰক বা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে লগ কৰি আলোচনাত মিলিত হ'ব লাগে এই বুলি তেখেতসকলক অনুৰোধ জনাব লাগে আৰু যতে যায় তেখেতসকলক এখন স্মাৰক পত্ৰ প্ৰদান কৰি এটা কথা উদ্দেশ্য উল্লেখ কৰিব লাগে যে যাতে নেকি আমাৰ কেন্দ্ৰীয় কমিটিক আপুনি এটা লগ কৰাৰ সুযোগ প্ৰদান কৰক এই স্মাৰক পত্ৰখনত সেইখিনি কলম থাকিব লাগে বুলি মই ভাবো আৰু যেহেতু তেখেতক বাৰম্বাৰকৈ অফিচিয়েলিও হওক বা তেখেতসকলক লগ কৰিব বিচাৰিও যেন তেখেতসকলে লগ কৰাৰ ইচ্ছা প্ৰকাশ কৰা নাই কিয় ইচ্ছা প্ৰকাশ কৰা নাই হয়তো তাৰ পৰা হয়তো আমি অনুমান কৰিব পাৰিছো কিছুমান টিউটৰ ছাৰবাইদেউসকলে যেতিয়ালৈকে তেখেতসকলে হয়তো লগ নিদিয়ে তেতিয়ালৈকে যেন আমাৰ কামখিনি না কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিব না বিধানসভা অধিৱেশনত আমাৰ টিউটৰৰ বিষয়ে উল্লেখ কৰিব এয়া নিশ্চয়কৈ আমি অনুমান কৰিব পাৰিছো শিক্ষামন্ত্ৰীক যি ধৰণে আমি ভাবিছো ঠিক সেই ধৰণে তেখেতসকলে নিজাববীয়াকৈ কাম কৰিব নোৱাৰে এয়া অলৰেডি আমাৰ যিখিনি হয়তো আমাৰ টিউটৰ ছাৰবাইদেউসকলে লাগি আছে গমেই পাইছে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াক মই অনুৰোধ কৰিম আপোনালোকে কেৱল এটা সিদ্ধান্ত গ্ৰহণ কৰক যিটো সিদ্ধান্ত মাননীয় মুখ্যমন্ত্ৰীক লগ কৰা এটা সিদ্ধান্ত গ্ৰহণ কৰক আৰু বাকি সমস্যাটো যিখিনি সমস্যা আছে সেই সমস্যাখিনি হয়তো আমাৰ পাছলৈ ঠেলি দি আমাৰ প্ৰধান এটা সমস্যা সেই সমস্যাটো মই ভাবো আমাৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব নোৱাৰাটো আমাৰ প্ৰধান সমস্যা আৰু সেই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰো হেয়া প্ৰথমতে আমি চেষ্টা কৰিব লাগে কাৰণ মাননীয় মুখ্যমন্ত্ৰীক যিদিনা আমাৰ কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা হ'ব সেই দিনাৰ পৰাই নিশ্চয়কৈ আমাৰ ভাল দিন আহি যাব বুলি মই অনুমান কৰো আৰু সেই প্ৰতিগৰাকী টিউটৰ ছাৰবাইদেউসকলক মই অনুৰোধ কৰো এতিয়া যদি পৰৱৰ্তী পৰ্যায়ত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিব বা আন্দোলনৰ পদক্ষেপ যদিও লয় তেনেহলে নিশ্চয়কৈ এটাই আমাৰ আন্দোলনৰ পদক্ষেপত হ'ব লাগে আমি মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিম বা মাননীয় মুখ্যমন্ত্ৰী আমাৰ কেন্দ্ৰীয় কমিটিৰ লগত বহি লগ কৰি আমাৰ সমস্যাখিনি আলোচনাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি কেন্দ্ৰীয় কমিটিয়ে দাবী জনাব লাগে আৰু হেহে আমাৰ টিউটৰ ছাৰবাইদেউসকলকো মই অনুৰোধ জনাম আপোনালোকে যোনে যিদৰে পায় আমাৰ কেন্দ্ৰীয় কমিটিক পৰামৰ্শ দিয়ক আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকে যদি মুখ্যমন্ত্ৰীক লগ কৰাৰ যদি আপোনালোকৰ যদি পদ আছে তেনেহলে নিশ্চয়কৈ তেখেতসকলক দেখুৱাওক বা আপোনাৰ জৰিয়তে লগ কৰাৰ প্ৰচেষ্টা কৰক যাতে নেকি আমাৰ সমস্যাটো অন্তত আমাৰ মুখ্যমন্ত্ৰী গৰাকীৰ লগত আলোচনা কৰি আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি উপস্থাপন কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে যেন এইখিনি সমাধান কৰাৰ প্ৰচেষ্টা বা তেখেতসকলে যেন পদ এটা বিচাৰি দিব বা আমাৰ এই সমস্যাখিনি যেন সমাধান কৰি দিব এহে আমি তেখেতকে লগ কৰাৰ প্ৰচেষ্টা কৰিব লাগে বুলি মই কেন্দ্ৰীয় কমিটিক বা আমাৰ টিউটৰ ছাৰবাইদেউসকলক জৰিয়তে অনুৰোধ কৰিম আৰু বিশেষকৈ মই আৰু এটা কথা আমাৰ টিউটৰ ছাৰবাইদেউসকলক অনুৰোধ কৰিম নিশ্চয়কৈ আমাৰ শিক্ষক দিৱস আহি আছে সেই শিক্ষক দিৱসৰ দিনা হয়তো আমাৰ টিউটৰ ছাৰবাইদেউসকলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে নেকি সেইখিনি কথাও যেন আমাৰ কেন্দ্ৰীয় কমিটিয়ে বিবেচনা কৰক আৰু আমাৰ যিসকল টিউটৰ ছাৰবাইদেউসকল আছে তেখেতসকলেও যেন আমাৰ কেন্দ্ৰীয় কমিটিক পৰামৰ্শ আগবঢ়াওক এনেকৈ থাকিলে যেন আমাৰ সমস্যাখিনি দিনক দিনে বৃদ্ধি হৈ আহিছে আৰু দিনক দিনে আমাৰ টিউটৰ ছাৰবাইদেউসকলৰ অৱসৰৰ সময় সমাগত হৈ আহিছে আৰু বহুতো টিউটৰ ছাৰবাইদেউসকলে অলৰেডি অৱসৰ গ্ৰহণ কৰিছে আৰু সেইদৰে আমাৰ শিক্ষামন্ত্ৰীয়ে হওক বা অঞ্চলিকা বাইদেৱে হওক আমাৰ কামখিনি হ'ব আপোনালোকৰ কাম প্ৰচেছিং চলি আছে যদি সেইদৰে যদি কৈয়ে থাকে তেনেহলে নিশ্চয়কৈ সেইখিনি কাম কেতিয়াও ফলপ্ৰসূ নহয় আৰু কেতিয়াও সেইখিনি সময়ও শেষ নহয় যেতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী সেইখিনি সমস্যাৰ যদি হাত নিদিয়ে বা সেইখিনি সমস্যাৰ বিষয়ে যদি তেখেতসকলৰ মুখত এবাৰো যদি উল্লেখ নকৰে তেনেহলে নিশ্চয়কৈ সেই সমস্যাটো পিছলৈ গৈ থকাটো এটা
নিশ্চয়কৈ এটা সমস্যা হৈ থাকিব কাৰণ সেইখিনি পিছলৈ টেলি গৈ থাকিব মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু সেইবাবে আমাৰ পৰৱৰ্তী পৰ্যায়ৰ এটাই পদক্ষেপ হ'ব লাগে আমাৰ যিদিনা আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিম বা যিদিনা যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিম এটাই সিদ্ধান্ত যে বা এটাই মূল উদ্দেশ্য আমাৰ টিউটৰ ছাৰ বাইদেউসকলে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ সিদ্ধান্ত বা মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ এটা প্ৰচেছ আমি কৰিব লাগে আমি ছ'চিয়েল মিডিয়াই হওক সংবাদ মেল যোগেদিয়ে হওক আমাক আগবঢ়া বাতৰিৰ যোগেদিয়ে হওক আমি এটাই প্ৰচাৰ কৰিব লাগে যে আমাৰ টিউটৰৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমাৰ সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাই মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব বিচাৰিছো আৰু মাননীয় মুখ্যমন্ত্ৰীজনে আজি 4 বছৰ পাৰ হ'ল তেখেতসকলৰ নিযুক্তি দিয়াৰ পাছৰে পৰা আমাৰ সেইসকল দুৰ্ভাগ্য টিউটৰ ছাৰ বাইদেউসকলক কিয় লগ দিয়া নাই আৰু তেখেতক এবাৰ খৰজোৰে অনুৰোধ কৰিব লাগে যেন আমাক লগ দিয়ক আৰু আমাৰ সমস্যাটো সমাধান কৰাৰ প্ৰচেষ্টা কৰক এইকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ আমাৰ ছ'চিয়েল মিডিয়াই হওক সংবাদ মেল যোগেদিয়ে হওক বা নিউজতে হওক আমি প্ৰচাৰ কৰিব লাগে আৰু ইয়াৰ পাছত এটা আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে যিহেতু এটা শিক্ষক দিৱসৰ দিনা আমি আন্দোলনৰ এটা পদক্ষেপ ল'ব পাৰোঁ নেকি বা প্ৰতিবাদৰ এটা কাৰ্যসূচী হাতত ল'ব পাৰে নেকি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেয়া টিউটৰ কেন্দ্ৰীয় কমিটি এবাৰ ভাবি চাবৰ কাৰণে মই অনুৰোধ জনালোঁ আৰু যিসকল আমাৰ হয়তো কমিটিত নেথাকিব পাৰে যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলেও কেন্দ্ৰীয় কমিটিক আগবঢ়াওক নহ'লে আমাৰ সমস্যা ভাগে ৰৈ থাকিব আৰু নিশ্চয়কৈ আমাৰ চৰকাৰৰ যিখিনি আমাৰ বিভাগীয় মন্ত্ৰী আছে তেখেতেতো নিশ্চয়কৈ কৈয়ে থাকিব আমাৰ সমস্যা সমাধানৰ কাৰণে প্ৰচেষ্টা কৰিব আগতেতো একেবাৰে কোৱা নাছিলে আমাৰ সমস্যা সমাধানৰ কোনো ৰাস্তা নাই বা পথ নাই কিন্তু কেইদিনমানৰ আগৰ পৰা তেখেতসকলে আমাৰ সমস্যাটো সমাধান কৰা এটা প্ৰচেছ কৰা হ'ব বা প্ৰচেছ কৰি আছে বুলি কৈছে কিন্তু সেইটো কিমান দিন লাগিব বা কিমান ফলপ্ৰসূ হ'ব সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিছে কাৰণ মাননীয় মুখ্যমন্ত্ৰীৰ মুখত যিদিনালৈকে আমাৰ টিউটৰ শব্দটো আমাৰ নিউজ কোনোবা এটা ছ'চিয়েল মিডিয়াত বা কোনো এটা বিধানসভাত বা তেখেতৰ যিখিনি আমাৰ ফেচবুক পেজ বা তেখেতৰ যিখিনি আমাৰ ইউটিউব চেনেল আছে আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেইখিনি যেতিয়ালৈকে তেখেতে উল্লেখ নকৰে তেতিয়ালৈকে আমাৰ সমস্যা ভাগে থাকিব আৰু সেয়া নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় কমিটি বা টিউটৰ ছাৰ বাইদেউসকলে উপলব্ধি কৰিছে আৰু সেইকাৰণে আমি আমাৰ কেন্দ্ৰীয় কমিটিক বাৰম্বাৰকৈ খৰজোৰে অনুৰোধ কৰি আহিছোঁ আপোনালোকে এটাই সিদ্ধান্ত গ্ৰহণ কৰক যিটো সিদ্ধান্তটো এটাই হ'ব লাগে যেন আমাৰ টিউটৰৰ সমস্যাখিনি সমাধান কৰাৰ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগত এটা আলোচনাত মিলিত হ'ব বিচাৰিছোঁ আৰু সেই আলোচনা আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ সেই টিউটৰ শিক্ষকসকলক সুযোগ প্ৰদান কৰিব লাগে বুলি আমি আন্দোলন কৰিব লাগিব আৰু মুখ্যমন্ত্ৰীয়ে যিদিনা আমাৰ সেই আন্দোলনৰ ফলস্বৰূপে তেখেতে যিদিনা আমাক লগ কৰিম বুলি ক'ব বা প্ৰতিশ্ৰুতি প্ৰদান কৰিব আপোনালোকক লগ কৰি আছোঁ আমুক দিনা তেতিয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত এটাই পজিটিভ পইণ্ট আহিব যে আমাৰ টিউটৰৰ সমস্যাটো মাননীয় মুখ্যমন্ত্ৰীয়ে সমাধান কৰাৰ প্ৰচেষ্টা কৰিব বা তেখেতসকলে অতি সোনকালে সমাধান কৰিব তেতিয়াহে আমি ভাবিব পাৰোঁ আৰু অন্যথা আমি কেতিয়াও ভাবিব নোৱাৰোঁ যে হয়তো শিক্ষামন্ত্ৰীগৰাকীয়ে হওক বা সঞ্চালিকা বাইদেউগৰাকীয়ে হওক যিমান যি এই কলিও তেখেতসকলৰ দ্বাৰা আমাৰ সমস্যাটো সমাধান হ'ব নোৱাৰে যিদিনালৈকে মাননীয় মুখ্যমন্ত্ৰীৰ ইচ্ছা নহয় বা যিদিনা তেখেতসকলে আমাৰ সমস্যাখিনি সমাধান কৰাৰ ইচ্ছা প্ৰকাশ নকৰে সেইদিনালৈকে আমাৰ সমস্যাটো সমাধান নহয় আৰু সেয়ে আমাৰ কেন্দ্ৰীয় কমিটিক মই অনুৰোধ কৰিম আপোনালোকে পৰৱৰ্তী পৰ্যায়ত যিখিনি পদক্ষেপ ল'ব বিচাৰিছে আমাৰ জিলাৰ পৰ্যায়ত যিসকল আমাৰ বিষয়ববী আছে তেখেতসকলৰ পৰা যদি পৰামৰ্শ ল'ব বিচাৰিছে তেনেহ'লে নিশ্চয়কৈ তেখেতসকলক মই অনুৰোধ কৰিম আপোনালোকে কেন্দ্ৰীয় কমিটিক এটাই অনুৰোধ কৰক আমি কেনেকৈ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব পাৰোঁ আৰু সেই লগ কৰাৰ মেইন উদ্দেশ্য হ'ব লাগে আমাৰ দাবীটো পাছত হৈ থাকিব কিন্তু তেখেতক আমি লগ কৰি আমাৰ সমস্যাটো কেনেকৈ উপস্থাপন কৰিব পাৰে সেয়া নিশ্চয়কৈ আমাৰ প্ৰথম কাম বুলি মই ভাবোঁ যিদিনালৈকে আমাৰ সেই কাম সফল নহয় সেইদিনালৈকে আমাৰ সমস্যা ভাগে থাকিব আৰু সেয়েহে মই আপোনালোকক কৈ আছোঁ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰচেষ্টা কৰক আৰু যিদিনা তেখেতসকলে আমাক লগ দিব সেইদিনা আমাৰ সমস্যা সমাধান হ'ব সেয়া নিশ্চয়কৈ আপোনালোকে আশা কৰিব পাৰে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু বিশেষকৈ হয়তো মাননীয় মুখ্যমন্ত্ৰীক আমাৰ ফালৰ পৰা বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছোঁ আমাৰ সেইসকল টিউটৰৰ সমস্যাখিনি আপোনালোকে নিশ্চয়কৈ সদায় হয়তো নিউজ চেনেলে হওক বা পৰ্টেলতে হওক বা যিখিনি ছ'চিয়েল মিডিয়া আছে নিশ্চয়কৈ আপুনি এবাৰ হ'লেও হয়তো চকুত পৰিছে আৰু সেই সমস্যাখিনি যেন যাতে নেকি আপোনালোকে অতি সোনকালে সমাধান কৰক আৰু তেখেতসকলে
তেখেতসকলক আৰু বিষয়ববীয়াক আলোচনালৈ নিমন্ত্ৰণ কৰি তেখেতসকলৰ সমস্যাখিনিৰ বুজ ল'ব বুলি মই আশা কৰিলোঁ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনালোঁ আৰু আজিৰ ভিডিঅ'টো মই শেষ কৰিলোঁ প্ৰতিগৰাকী আমাৰ টিউটৰ শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয়